কলিয়াবৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনে মহতিয়ালে টমটমক। থিতাতে নিহত কণমানি শিশু। সংকটজনক অৱস্থাত 5গৰাকীক প্ৰেৰণ তেজপুৰ মেডিকেল কলেজলৈ। আমবাগানৰ পৰা ভাটিয়াখালীলৈ গৈ থকা পথতেই দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বলেৰো বাহন। দুৰ্ঘটনা সংঘটিত হোৱা ব্যক্তিকেইজন ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰী জিয়াউৰ ইছলাম 16 বছৰ, নাজিয়া বেগম 3 বছৰ, চুলতানা খাতুন 34 বছৰ, হাফিছা খাতুন 22 বছৰ, মুছিকুল ইছলাম 14 বছৰ আৰু আনজন জাহাৱাৰা বেগম। আমবাগান আৰক্ষীৰ সহযোগত দুৰ্ঘটনাত পতিত হোৱা লোকসকলক কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। টমটমত গৈ আছে তেতিয়া বলেৰো গাড়ী আহি পেলাই পিছফালে মাৰি দিছে। কিমান মানুহ আছিলে তাত? মানুহ আছিলে আমাৰ টমটমত 10জন মান আছিলে নেকি, 10-12জন মান আছিলে। তাৰপিছত সৰু ডাঙৰ সৰু বাচ্চা কেইটা আছিলে? বাচ্চা আছে আপোনাৰ 6টা। গোটেইখিনি ঘাই লৈছে? গোটেইখিনি ঘাই লৈছে। এতিয়া ক'ত লৈ যাব? এতিয়া তেজপুৰ নাৰ্ছিঙত লৈ যাব। ঘটনাটো কোন ঠাইত হৈছিলে? ঘটনাটো ভাটিয়াখালী হ'ল। ভাটিয়াখালী ভাটিয়াখালী ক'ৰ পৰা ক'লৈ গৈ আছিলে? এইটো মাজুলীৰ পৰা গৈ আছে আমবাগান হৈ পেলাই। আমবাগান হৈ পেলাই ভাটিয়াখালীলৈ গৈ আছিলে। আমবাগান মাজুলীৰ পৰা আমবাগান হৈ পেলাই মাগুৰমাৰী গৈ আছে। ভাটিয়াখালী ঘটনাটো হ'ল। ভাটিয়াখালী হ'ল। মানুহ কিমান ঘাই লৈছে? মানুহ কাই লৈছে 10-12জন মান কাই লৈছে। কোনোবা ঢুকাইছে নেকি? এজন মানুহ ঢুকাইছে বুলি পাইছো মই। বাচ্চা নেকি? বাচ্চা এটা ঢুকাইছে বুলি শুনিছো। মাৰিলে কি গাড়ী মাৰিলে? বলেৰো গাড়ী মাৰিছে বুলি কৈছে। মহিলা কিমান আছিলে তাত? মহিলা আছে 6জন নেকি। 6গৰাকী মহিলা আছে। বাচ্চা আছে 5-6জন মান আছে। মুঠতে মানুহ মাইকী মানুহ লৈ পেলাই 10-12জন মানুহ হ'ব। টম আৰু আপোনাৰ হেৰি এখনৰ মাজত হৈছিলে বলেৰো পিকআপ এখন। দুখন বাহন ধৰিব পাৰিছে নেকি? আমি নম্বৰটো পাইছোঁ। হয়, বাহনখন এতিয়া হেৰি কৰাৰ লগে লগে মানে পেচেণ্টখিনি লৈ আহিলোঁতো। কেইজন ঘাই লৈছে? এতিয়া আমাৰ 6জন ঘাই লৈছে। 6জন ঘাই লৈ কোনোবা ঢুকাইছে নেকি? এতিয়ালৈকে আমি ডিক্লাৰেশ্যন পোৱা নাই ঢুকাইছে বুলি। আমি টুমুকি মেডিকেললৈ পঠাই দিলোঁ। 6জনকে পঠাই দিছে? 6জনকে। মহিলা কেইগৰাকী আছে? মহিলা আপোনাৰ 4গৰাকী আৰু বাচ্চা এটা পাতিছে। বাচ্চা এটা সৈতে? হয়। বাচ্চাটো ল'ৰা নে ছোৱালী? হয়। টোটেল ইয়াত পুলিচৰ এণ্ট্ৰি মতে 6জন মানুহ আছিলে। তাৰে 3জনী মহিলা, এটা বাচ্চা 3 বছৰ এক্সপায়াৰ্ড হৈছে, মানে আনতেই ডেথ। থিতাতে নিহত হৈছে আৰু কণ্ডিশ্যনটো মানে খুবেই বেয়া। বাকীকেইজনৰ কণ্ডিশ্যন খুবেই বেয়া, খুব ছিৰিয়াছ। আমি ইয়াতে প্ৰাইমেৰী ট্ৰিটমেণ্ট দি ইমিডিয়েট তেজপুৰ আৰু নগাঁও মেডিকেল কলেজ ৰেফাৰ কৰিছোঁ। সৰ্বমুঠ 6%। তাৰে 3জনী মহিলা আৰু এজনী ছোৱালী সৰু, টোটেল 3 বছৰ এক্সপায়াৰ্ড। ছোৱালীজনী সৰু আৰু যিখিনি বাকী আছিলে তেওঁলোকৰ কণ্ডিশ্যন খুবেই গুৰুতৰ, বহুত ছিৰিয়াছ কণ্ডিশ্যন। আমি তেওঁলোকক তেজপুৰ মেডিকেল কলেজো গ'ল 2খনমান আৰু 2জনমান আমাৰ নগাঁও মেডিকেল কলেজ গৈছে। হাত এটা ছিগি আহিছিলে। তেওঁৰ নাম হৈছে মুকছিদুল ইছলাম, 14 বছৰ। তেওঁৰ বৰ্তমান জীৱিত হৈ আছে, মানে সংকটজনক। হাতখনটো ছিঙিছে আৰু মানে ব্ৰেইনতো পূৰা ইনজিউৰি হৈছে। বৰ্তমান জীৱিত হৈ আছে কিন্তু মানে ছিৰিয়াছ আৰু আশা কম আছে ভৱিষ্যত ছাৰ্ভাইভ হ'ব।